শাস্ত্ৰ কৰে সদায় স্মৰণ তেৱেহে বাসনা গুছে শুদ্ধ হোৱে মন তেৱেহে নচাৰে কৃষ্ণ চৰণ ইহাৰ অপমান জানা সপ্ৰেম ভকতি অৰাম বুলিবি নামে খেজেবে সাদে সৰ্বে অৰ্থ স্মৃতি শাস্ত্ৰ মানে তেবে ভৈল সবে ব্যৰ্থ হৰিৰৰ নামে সেপাৰে পাত প্ৰসন্দিত কৈ ঋষি সবে বিহে আন প্ৰায় চিত ইহাৰ উত্তৰ দেও শুন গণ বাৰজনীয়াত পৰে যত মহাজন পৰম ৰহস্য হৰি নামকন জানে অবিহেন পায়চিত্ৰ কৰ্ম কবখানে যেন মৃত্যু সঞ্জীৱনী ঔষধতে সাৰ মৰাকো জীয়বে হেন অপ্ৰভাৱ তাহাৰ মন্দমতি বৈদ্য সবে তাহাকন জানি আন সেও সৈধ্য দিয়ে অৰোগীয়া আনে কেইবাটাও ভাল ভাল কথাৰে বুজনি দিছে দুতগণ সেইবোৰৰ ভিতৰত সপ্ৰেম ভকতি এইটো বহুত জানিবলগীয়া কথা সপ্ৰেম ভকতিটো এনেকুৱা যাক মোৰ ভাল লাগিছে যিখিনি কাম কৰি মই খুবেই ভাল পাওঁ কোনোবাই মোক দায়িত্ব দিয়ক কিংবা নিদিয়ক কামটো কৰি মোৰ ভাল লাগে বুজিব পাৰিছে যেতিয়া আমি এই লাইনলৈ অহা নাছিলোঁ তেতিয়া মই নিজেও আমি খুজি আছিলোঁ যেতিয়া আমি কোনো পৰ্বত খানা চানা খাইছিলোঁ তেতিয়া তাত যিবোৰ কাম কৰিব লগা হৈছিল সেই ৰন্ধা বঢ়া অন্যান্য শাক পাচলি যোগান দিয়া কামবোৰ কৰি নিজেই ভাল পাইছিলোঁ আৰু খাদ্যখিনি হোৱালৈকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ উদাহৰণস্বৰূপে মই ভোগালী বিহুটোৰ কথা ধৰিছোঁ উৰুকাৰ নিশা গোটেই সমাজখনে একেলগে ভোজ ভাত খাওঁ সদায় ভাত খাই আছোঁ কিন্তু সিসাঁজ খোৱাৰ যেন মহিমাটো অলপ বেলেগ হৈ থাকে হাউলি ঘৰটো বনাই থকাৰ পৰাই আমাৰ গাবোৰ নাচি থাকে নৰা কাটিব যাওঁ খেৰ মেজি বনাওঁ দোনা তোলো ইত্যাদি কামবোৰ সেই সন্ধিয়া সাঁজটোলৈ আমি ইমান অপেক্ষাৰে কামবোৰ কৰি গৈছোঁ ভাল লগা কামবোৰ তাক সপ্ৰেম ভকতিৰ লগত তুলনা কৰিব পাৰি ধৰি লওক এই যে ভাগৱতত আহি দুআষাৰ কৈ বা শ্ৰৱণ কৰি ভাল লাগে ভাগৱতখনলৈ যাম বুলি ভাবোঁতেই মনটো ভাল লাগি থাকে শ্ৰৱণ কৰা কীৰ্তন কৰা বেলেগ বেলেগ কথা কিন্তু যে আমি যে একেলগে সাধুৰ সংগ পামগৈ কৃষ্ণ কথা শুনিম তাৰ কাৰণে যিখিনি কৰণীয় যিমান অসুবিধা বোধ নকৰোঁ সকলোবোৰ দূৰত ঠেলি এটাই কথা যে মোৰ প্ৰাণপ্ৰভু কৃষ্ণৰ গুণানুকীৰ্তন শুনিবলৈ বা গাবলৈ যাম তাৰ বাবে বহুত কষ্ট স্বীকাৰ কৰিব লগা হয় কিন্তু জানো আপোনাৰ হবেও এতিয়া ৰাতিপুৱা আমি যেতিয়া কৃষ্ণ সেৱা কৰিবলৈ মণিকূটত সোমাই যাওঁ 1.5-2 ঘণ্টা ঠাণ্ডাত থাকোঁ
অনুভৱ নকৰোঁ। কাৰণ যিজন সেৱা কৰিলে, যিজনৰ নাম গুণ ল'লে পৰলোকত মোৰ উপকাৰ হ'ব, ইহলোকতো মোৰ উপকাৰ। প্ৰেম ভাৱেৰে, সপ্ৰেম ভাৱেৰে, অৰ্থাৎ বাধ্যত পৰিহে শাৰীটো পূৰ নকৰিলেকে মানুহে বেয়া পাব কাৰণেহে যাওঁ দে, সেইটো কাৰণে নহয়। মোৰ প্ৰভু কৃষ্ণৰ গুণানুকীৰ্তন শুনিম, তেওঁৰ নজনা কথা অলপ শুনি সময়খন এনেকুৱাকৈ পাৰ কৰিম, তেওঁৰ প্ৰেমত বিভোৰ হৈ থাকিম। ঠিক সেইটো হৈছে সপ্ৰেম ভকতিৰ সাধাৰণ তুলনা। তাৰপিছতে উল্লেখ কৰিছে নামৰ ইমান মহিমা, ডাঙৰ ডাঙৰ ঋষিসকলে নামৰ মহিমা নাজানে, বেলেগ প্ৰায়শ্চিত্ত বিহে। বুজিব পাৰিছেনে? যদি কোনোবা এজন মানুহে ভুল কৰে, পাপ কৰে, তাক নাম জপ কৰাৰ বিধানহে দিব লাগে। যে তুমি এইটো বেয়া কাম কৰিলা, 2000 টকা ভৰণী হোৱা, সেইটো আচলতে নহয়। ঋষিসকলেও নামৰ মহিমা নাজানে যে এটা লিখিছে যে হৰিৰ নামেহে পাৰে পাতক খণ্ডিত, কয় ঋষি সবে বিহে আন প্ৰায়শ্চিত্ত। কোনোবা এজন ব্যক্তিয়ে নকৰিবলগীয়া কাম এটা কৰিলে, তেওঁক প্ৰায়শ্চিত্ত হিচাপত ধন অলপ ল'লে। সেইকাৰণে আজিকালি কিছুমান ব্যক্তিয়ে কিছুমান বিধি বিধান মানিবলৈ টান পায়। তাতো কয় মানুহজনক যে তুমি নাম সকাম পাতি দিয়া, হৰি নাম জপ কৰা, এনেকৈ যদি কোৱা যায়, কেনেবাকৈ যদি নামে তেওঁক ক্ৰিয়া কৰে, তেওঁ আৰু সেইটো ভুল নকৰিব। তাক উদাহৰণ দিছে ডক্তৰৰ লগত, বৈদ্য শব্দটো উল্লেখ কৰিছে। যদি ডক্তৰজনে মৃত সঞ্জীৱনী জানে, মৃত সঞ্জীৱনী মানে মৰাটোকো জীয়াই দিব পাৰে, সেইটো ঔষধ যদি তেওঁৰ লগত থাকে, বাকীবোৰ ঔষধ দিয়া কি কথা আছে? সেইটো নাই কাৰণে বাকীবোৰ দি থাকে। জয় কৃষ্ণ এইবুলি উল্লেখ কৰিছে। নিগদতি শুক শুনা পৰীক্ষিত, হে শুকমণিয়ে কৈ আছে, পৰীক্ষিত শুনাচোন। কহিলো পৰমইটো সাৰ, হৰি নাম বিনে পাপ সাগৰত, কাহাৰো নাহিকে নিস্তাৰ। ও মহাযোগীজনে যোগ চিন্তে যদি, হৰিৰ নাম নলয়ে, সিও ভস্ত হৈয়া সংসাৰত পৰে, চাৰিবেৰে হেন কয়। ও নামৰ মহিমা নাজানি ঋষিয়ে, আনহে প্ৰায়শ্চিত্ত বিহে, মৃত সঞ্জীৱনী নাজানি বৈদ্যে, ঐ আনহে ঔষধ দিয়ে। হে দুৰ্গণ, মৃত সঞ্জীৱনী যদি কোনোবা ডক্তৰে জানে, বেলেগ ঔষধ দিয়া দৰকাৰেই নাই, মৃত সঞ্জীৱনী লেখি নমৰে, ভাল হৈয়ে যাব। কিন্তু মৃত সঞ্জীৱনীটো নাজানে কাৰণে সি কি কৰে, বেলেগ বেলেগ ঔষধ দি থাকে। আচলতে পাপৰ আলু ভৰোৱা, অৰ্থাৎ পাপ সম্পূৰ্ণ নিৰ্মূল কৰাৰ একমাত্ৰ উপায় হৰি নাম শ্ৰৱণ আৰু কীৰ্তন। নাম লৈ আছে, আপোনালোকৰ পাপ নাই, খালি আপোনালোকৰ সৰু সৰু কথা ভুল হৈ আছে যে আমি মানৱীয় গুণেৰে বিভূষিত হৈ আপোন পৰ ভেদ কৰি আছো, সেইখিনিতে আমাৰ নম্বৰটো অলপ কমি আছে। জয় আপোন পৰ বুলিবলৈ কোনো নাই। যিদৰে গোটেই সাগৰখনৰ পানীৰে লুনিয়া, ঠিক সেইদৰে সকলোৰে আত্মাত থকা ভগৱানটোৱে একে। মানুহ এজন বেয়া পাইছো মানে মই ভগৱানকে বেয়া পাইছো, বুজিব পাৰিছেনে বাৰু? খুব সুন্দৰভাৱে এটা উদাহৰণ দিছিল এবাৰ এজন ব্যক্তিয়ে, মোৰ বুকু চুই গৈছিল, হৃদয় চুই গৈছিল উদাহৰণটো। আপুনি কোন, মই কোন, এওঁ কোন, তাৰ উদাহৰণ দিছে। কেতিয়াবা আমি কওঁ সেইজন এইজন সৰুজন ইত্যাদি ভাগ ভাগ কৰি থওঁ, বোলে নাথ, শইকীয়া, ডেকা, মেধি ইত্যাদি। আচলতে আমাৰ ইয়াত থকা গোটেই মানুহখিনিক এটা এটা মই কলহ দি দিলোঁ, ধৰি লৈছোঁ।
কলহটোত পানী আনিবলৈ গুচি গ'লোগৈ আমি চাৰণ কৰিবলৈ। সকলোৱে পানীবোৰ আনি নিজা নিজা ঘৰটোত থৈ দিলোঁ। এতিয়া যদি এই পানীখিনি বোলে এইটো কলিতা প্ৰভুৰ পানী, এইটো বোলে দিগন্ত প্ৰভুৰ পানী, কিন্তু আচলতে কলহকেইটাহে বেলেগ বেলেগ। তাৰ ভিতৰত থকা পানীখিনি ক'ৰ? একেই দেখোন চাৰণৰ পৰা হাৰাই। কিন্তু এতিয়া আমি মানুহজনক যদি বেয়া পাইছোঁ, ভিতৰত থকা ঈশ্বৰকো দেখোন বেয়া পাইছোঁ। বুজিব পাৰিছেনে? একো বুজা নাই ৰে। জয় কৃষ্ণ। যদি আকৌ গোটেই পানীখিনি একলগ কৰি দিয়া যায়, সি যিদৰে আকৌ পানীতে মিলি যাব, আমাৰ আত্মাবোৰো তেনেকুৱা। ঈৰ্ষা, অসূয়া, দম্ভ, অপ্ৰীতি, বেয়া পোৱাৰ স্বভাৱ যদি থাকে, তে বৈকুণ্ঠত গ'লে আপোনাক কোনটো কেবিনত ৰাখিব? তেনেকুৱা কেবিন নাই এটা। সকলোকে সমান দেখা সকলৰে কেবিন আছে। এখনেই বৈকুণ্ঠ কৰি ৰাখিছে। মাত্ৰ দুজনে অলপ গণ্ডগোল কৰিছিল, জয় বিজয় পঠিয়াই দিলে, যা 3টাজনক লবি গৈছে। জয় কৃষ্ণ। তাত থকা কেইজনৰে বৈষম্যৰ বাবে পঠিয়াই দিছে। আৰু আমি পৃথিৱীত যদি মানুহক বেয়া পোৱা অভ্যাস আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমি সেই নাম অপৰাধত পৰি আমি স্খলন হ'ব লাগিব। কথাটো কিয় বুজাই দিছো জানে? সকলোকে যাতে আকৌ জাগাত লগ পাওঁ। জয় কৃষ্ণ। সকলোৱে মানুহক ক্ষমা কৰা গুণটো কিমান বিশাল। চতুৰ হোৱাটো সৰু কথা, কিন্তু বিশাল হৃদয়ৰ ক্ষমাবান ব্যক্তি হোৱাটো বহুত ডাঙৰ কথা। চতুৰালি কৰিব পাৰি, বিভিন্ন কাৰণত চতুৰালি টেঙৰালি কৰিব পাৰি, কিন্তু এজন মানুহৰ দয়াগুণ, ক্ষমাগুণ, বিশাল হৃদয় হৈ সমস্ত জগতকে আপোন কৰিব পৰা গুণ কেৱল কৃষ্ণৰ প্ৰকৃত ভক্তৰ তাতহে আছে। সেইকাৰণে কৃষ্ণই সিদ্ধান্ত দিছে, হে উদ্ধৱ, হে ৰাম, ভকত বিনে মোৰ উদ্ধৱ কোন আছে, মই ফুৰো মহাভকতৰ পাছে পাছে, মোৰ হৃদয়ত আছে ব্ৰহ্মাণ্ড যতে ক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। ভকত যাৰ হৃদয়ত কৃষ্ণ সোমাই আছে, যাৰ পিছে পিছে কৃষ্ণই দৌৰি আছে, সেইজন ভকতে যদি ধৰণৰ ধূলি পৰি ব্ৰহ্মাণ্ড পবিত্ৰ হয়, তে আপুনি য'তে থিয় হ'ব তাতে অমংগল দূৰ হ'ব, যদি আপুনি প্ৰকৃত ভকত হয়। আমাৰ আকৌ থিয় হ'লেচোন বিমংগলহে বেছি আহে। জয় কৃষ্ণ। সেয়েহে আমি যাতে প্ৰকৃত ভকতৰ শাৰীত গৈ থিয় হ'ব পাৰোঁ, তাৰ বাবে এই ধৰ্মৰাজ যমে যি দূতগণক উপহাৰ দিছে উপদেশেৰে, সঁচাকৈ অতি বিৰল উদাহৰণ। আৰু সুন্দৰ কথাৰে নামৰ মাহাত্ম্য আগবঢ়াই নিছে। আহক আমি শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ।